নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই দীপিকা। আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। এইফালে দেখিছে নহয়, মানুহজনক ৰান্ধনি কামত লগাই দিছোঁ, মানে ৰুটি বনাব দিছোঁ। এইকেইদিন মানে মই ৰেষ্টত আছোঁ, গতিকে মানুহজনে এই 5 দিন মানে খোৱা বোৱা কামখিনি যোগান ধৰি আছে, গম পায়নে? যিহেতু মই ভাল হৈ থাকিলে মানুহজনক খোৱা বোৱাৰ পৰা ধৰি একদম বাকী কামবোৰতো সহায় কৰি থাকোঁ, গতিকে মোকতো ভালদৰে খুৱাবই লাগিব, নহয়নে? এতিয়া মানুহজনে বনাই আছে, কাৰণ আমাৰ প্ৰত্যেকজনী মহিলাই মাহেকৰ মূৰত 5 দিন 6 দিন এনেকৈ ৰেহাই পোৱা যায়, নহয়নে? মই এয়া ৰেহাই পাইছোঁ, গতিকে এতিয়া ধুনীয়াকৈ আজাদিত আছোঁ। আৰু এইফালে আমাৰ ঘৰত আজি গাড়ী এখন আহিছে। কিহৰ গাড়ী আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে মুঠতে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক দেই। আৰু বলক তেনেহ'লে আপোনালোকক গাড়ীখন দেখুৱাই আছোঁ। মানুহজনেও ৰুটি বনাই হৈয়ে গৈছে। আৰু এইফালে এয়া চাওকচোন, এয়া আমাৰ আজি ফিচাৰীত মানে মাছ দিবলৈ কাৰণে এয়া গাড়ীত একদম লৈ আহিছে, দেখিছে? মানে 5,000-6,000 টকামান মাছ দিছোঁ। আৰু এইফালে আমাৰ খুৰাহঁতেও নতুনকৈ ফিচাৰী এটা বনাইছে, তাতে এয়া খুৰাহঁতৰ দিবৰ কাৰণে এয়া ধুনীয়াকৈ টিঙত লৈ লৈছে। আৰু ইয়াতে ৰৌ, মিৰিকা আৰু গাছকাপ মাছ, গাছকাপখিনি অকণমান ডাঙৰ ডাঙৰে এয়া মানুহজনে লৈ গৈছে এতিয়া। আৰু ময়ো পিছে পিছে যাওঁ আপোনালোকক দেখুৱাবৰ কাৰণে। বলকচোন তেনেহ'লে, ক'তনো এৰি দিয়ে আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে এয়া চাওকচোন, আমাৰ ফিচাৰী পাৰখন এয়া হৈছে তামোলৰ বাগান। আৰু এইফালে এতিয়া মই সোমাই যাম, গৈ পেলাই এয়া দেখিছে মানুহজনে মাছ এৰিয়ে আছে। মই অকণমান অহা পলম হ'ল, গতিকে দেখুৱাব ভালদৰে নোৱাৰিলোঁ। এয়া মানুহজনে এতিয়া মাছখিনি এৰি দিলে। আৰু এইটোৱে হৈছে আমাৰ ধুনীয়া ফিচাৰী পাৰ, য'ত মই বহি অকণমান জিৰণি লওঁ। আৰু বহুত ভাল লাগে বহি থাকি, অকলে অকলে মই বহি থাকিলে মানে আগৰ কথাবোৰৰ স্মৃতিবোৰ মনত পৰি থাকে। হেল্ল' এভৰিৱান, এইফালে আমি এতিয়া আইটিবা আৰু মই লগ লাগি পেলাই কচু কাটিবলৈ আহিছোঁ। মানে আজি লোকেল মুৰ্গীৰ লগত কচু খাম। এই আইটিবা কাটি আছে, ময়ো বাৰু কেইটামান কাটিলোঁ। ভাবিলোঁ আপোনালোকক পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। এইফালে চাওক, কিমান সেউজীয়া সেউজীয়া পৰিৱেশ দেখিছে, কিমান ভাল লাগিছে। আৰু বহুত ভাল লাগে ইয়াতে। এইফালে আমি এতিয়া কচু কাটি কৰি আহি আছোঁ দেই ঘৰলৈ, গৈ আছোঁ। এইফালে একদম কচু কাটিলোঁ। আমাৰ ইয়াতে মানে কচুৰ অভাৱ নাই। হেল্ল' এভৰিৱান, এইফালে এতিয়া এয়া গাহৰি মলি দি আছোঁ দেই, দেখিছে? আৰু সেইফালে মানুহজনে দি আছে ফাৰ্মত, মই ইয়াক দিছোঁ। এয়া আমাৰ নতুন সদস্য। আৰু ইয়াক মানে অকণমান এয়া একদম বেছি থপথপীয়া কৰি দিলে বেয়া পায়, অকণমান পানীয়া কৰি দিলেহে সি ভাল পায়। এয়া জুগুলি, লগতে তুঁহগুড়া আৰু কচু। এইফালে গাহৰিখিনিক আজি দানা দিয়া বহুত দেৰি হ'ল, কাৰণ মই কচু কাটিবলৈ যাওঁতে আকৌ আহি থাকোঁতে বাটতে খুৰী এজনীয়ে মাতিলে। তাকে খুৰীজনীৰ ঘৰত সোমালোঁ, আকৌ চাহ বনালে। চাহ তাহ খাই কৰি আহোঁতে অলপমান দেৰি হ'ল। মানুহজনী মোৰ কাৰণে ৰখি থাকিলে। আৰু এতিয়া এয়া ধুমধাম আহি পেলাই দানা দিছোঁ। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।